সমাজত ন্যায় প্ৰতিষ্ঠাৰ হৈ মাত মাতি আহিছে, সদায় ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত সংগ্ৰাম আগবঢ়াই লৈ আহিছে। যোৱা পৰহি নগাঁও জিলাৰ ঢিঙত যি তিনিজন নৰাধমে এজনী স্কুলীয়া কিশোৰী, দশমমান শ্ৰেণীত অধ্যয়নৰত কিশোৰী টিউচনৰ পৰা উভতি হোৱাৰ পিছত আধা বাটতে ভোট গধূলিতে যি নাৰী নিৰ্যাতনৰ যি ঘটনা সংঘটিত কৰিলে, যি নিৰ্যাতনৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাক আমি ABMCই ইতিমধ্যে গৰিহণা জনাইছোঁ। এই ঘটনাই সমাজৰ প্ৰত্যেকজন ব্যক্তিৰে মন মগজুক চুই গৈছে, মন মগজুক জোকাৰি গৈছে, অন্তৰাত্মা আমাৰ কঁপি উঠিছে। আৰু ইয়াৰ বিৰুদ্ধে ABMCয়ে যোৱাকালি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰিছিলোঁ। আৰু আজি ABMCয়ে কেন্দ্ৰীয়ভাৱে তামোলপুৰ জিলাৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এনেকৈ হেজাৰ হেজাৰ মানুহ ওলাই আহি এই ঘটনাৰ আমি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি ইতিমধ্যে দাবী জনাইছোঁ যে চৰকাৰে শীঘ্ৰেই উক্ত ঘটনাৰ লগত জড়িত থকা প্ৰত্যেকজন নৰাধমক, প্ৰত্যেকজন অপৰাধীক, প্ৰত্যেকজন দোষীক, প্ৰত্যেকজন অভিযুক্তক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সোনকালে সমাপ্ত কৰি ফাঁচীকাঠত ওলোমাৰ ব্যৱস্থা কৰিব লাগে। কৈ আৰক্ষীৰ জিম্মাৰ পৰা পলাই যাব পাৰিলে। আজি চৰকাৰৰ দায়িত্ব আছিল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যক প্ৰতিশ্ৰুতি দিছিল যে উক্ত ঘটনাৰ লগত জড়িত থকা অভিযুক্তসকলক আমি আইনৰ আওতালৈ আনিম। আৰক্ষীয়ে প্ৰথম কথাটো হ'ল, নগাঁও আৰক্ষীয়ে বা অসম আৰক্ষীয়ে উক্ত ধৰ্ষণৰ ঘটনা বা নাৰী নিৰ্যাতনৰ ঘটনা প্ৰতিৰোধ কৰিব নোৱাৰিলে আৰু উক্ত ঘটনাৰ লগত জড়িত থকা সেই অভিযুক্তকো আইনৰ আওতালৈ আনিব নোৱাৰিলে। তেওঁক আৰক্ষীৰ জিম্মাৰ পৰা পলাই যোৱা অৱস্থাত মৃত্যু হ'ল। আচলতে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, আজিৰ তাৰিখত চৰকাৰৰ সপা জিলাৰ নীতিৰ বাবে এনেকৈ মুকলিভাৱে ধৰ্ষণৰ ঘটনা সংঘটিত হ'ব পাৰিছে। এজনী কিশোৰী সন্ধিয়া 6টা বজাত নিজৰ ঘৰলৈ টিউচনৰ পৰা নিৰাপদে উভতি যাব পৰা নাই। তো এনেকুৱা ক্ষেত্ৰত আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰী যিজন ব্যক্তি আজিৰ তাৰিখত অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেখেতে দায়িত্ব পালনত ব্যৰ্থ হৈছে। অসম আৰক্ষীয়ে দায়িত্ব পালনত ব্যৰ্থ হৈছে। আজি সাধাৰণ এজন অপৰাধীক যদি তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই, অপৰাধ নিয়ন্ত্ৰণ কৰা দূৰৰ কথা, আৰক্ষীৰ জিম্মাৰ পৰা অপৰাধী পৰ্যন্ত পলাই কেনেকৈ যাব পাৰিছে, সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ দাবী জনাইছোঁ, শীঘ্ৰেই এই নগাঁও ঢিঙৰ ঘটনা উপযুক্ত তদন্তৰ বাবে, উপযুক্ত ন্যায়ৰ বাবে, সেই কিশোৰীগৰাকীৰ ন্যায়ৰ বাবে ফাষ্ট ট্ৰেক আদালতৰ ব্যৱস্থা কৰিব লাগে। আৰু অসমত যিমান নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে, প্ৰত্যেকটো ঘটনাকে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কম সময়ৰ ভিতৰত সমাধানৰ ব্যৱস্থা কৰি উক্ত অপৰাধীসকল জেলত থাকোঁতে যাতে ন্যায়ৰ ব্যৱস্থা লাভ কৰিব পাৰে, এই উক্ত ব্যক্তি ভুক্তভোগীয়ে যাতে ন্যায় লাভ কৰিব পাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ, অপৰাধী ABMCয়ে কেতিয়াও কোনো ধৰণৰ অপৰাধক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। আজি চাওক, অসমৰ প্ৰত্যেকজন মুছলমান ব্যক্তি আজি ৰাজপথলৈ ওলাই আহি উক্ত নগাঁও ঢিঙৰ ঘটনাৰ বিৰোধিতা কৰিছে। কিন্তু আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ, চৰকাৰে অপৰাধতো জাতি ধৰ্ম ভাগ ভাগ কৰি আহিছে। যেতিয়ালৈকে অপৰাধত চৰকাৰে জাতি ধৰ্ম ভাগ ভাগ কৰি ৰাজনীতি কৰিব, তেতিয়ালৈকে অপৰাধ কিন্তু নিয়ন্ত্ৰণ কৰিব নোৱাৰে। অপৰাধীয়েই, আৰু অপৰাধীক একমাত্ৰ নিয়ন্ত্ৰণ কৰিব লগা হ'লে কঠোৰতকৈ কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।